গুড মৰ্ণিং। এয়া চাওক আমাৰ মাইনাৰ মামচ ওলাইছিলে, মানে যদুমণি আই ওলাইছিলে। আজি 6 দিন হ'ল। তো স্কুল যাবলৈ দিয়া নাই, ফুলিছে যিহেতু ডিঙিটো ফুলিছে। তাৰপিছত আজি গা চা মুচি পাজি দিলোঁ, অকণমান ভাত খালে। এতিয়া চাওক স্কুল যোৱা নাই, স্কুল নগ'লে কি কৰে। এয়া চাওক দোকান দিছে, ইয়াত দোকান দিছে, হাঁহি আছে। দোকান দিছে, মালাটো 3 টকা বোলে। ফণিটো কিমান? 10 টকা। আৰু এই কেঁচিটো কিমান? 3 টকা। আৰু পুতলাটো কিমান হ'লে দিবা? 10 টকা দি দিবা। অঁ, দেখিছেনে? আপোনালোকে যদি কিনিব বিচাৰে মোৰ মাইনাৰ পৰা ল'ব দেই। এইবাৰ পূজাৰ মেলাত দোকান দিছে আমাৰ মাইনাই। তুমি তেনেকৈ কাটি নাথাকিবা, হাতটো কাটি যাব মা। অ' মা, ইফালে চোৱা। চাওক চুলি বান্ধিছে, নিজে নিজে চুলিখিনি বান্ধিছে। এয়া চাওক কি ধুনীয়াকৈ, একদম পাৰ্লাৰৰ নিচিনাকৈ বান্ধিছে মোৰ মাইনাই। চেপেনা লগাইছে, হেয়াৰ বেল্ট লগাইছে। তাৰপিছত আৰু এটা চেপেনা লগাইছে বোলে। তাৰমানে মুঠ 4টা চেপেনা লগাইছে। অঁ, তাৰপিছত এয়া এতিয়া ধুনীয়াকৈ স্কুলত যোৱা নাই, কি কৰিব। ধুনীয়াকৈ একদম দোকান দি লৈছে মোৰ মাইনা। খুচুৰা আছে? খুচুৰা পইচা আছে? খুচুৰা নাই। মানুহে 10 টকা লৈ আহিলে তুমি কেনেকৈ খুচুৰা ঘূৰাই দিবা? 3 টকা ৰাখি বাকী টকা কেনেকৈ ঘূৰাবা? নে চব বস্তু বেছি দিবা? চব বস্তু বেছি দিব। 10 টকা দিলে চব বস্তু লৈ যাব পাৰিব। মালা আছে, এইটো মালা আছে। এইটো 3 টকা। অঁ, এইটো লোকৰ কেঁচিটোও 3 টকা। তাৰপিছত চেণ্টৰ বটল আছিলে, পাউডাৰ আছিলে, মই আঁতৰাই দিলোঁ। সেয়া চব 3 টকা ন? তো কেইদিন ধৰি তাৰ গাটো বহুত বেয়া আছিলে, মই সেইকাৰণে ভিডিঅ' নিদিলোঁ। মোৰ মনটো খুব বেয়া লাগিলে, পটকৈ এনেকুৱা হৈ যাব বুলি ভবা নাছিলোঁ। সিদিনা স্কুলত পৰীক্ষা চলি আছিলে। তেনে সময়তে মেমে মোলৈ ফোন কৰিলে, বোলে ছোৱালীজনী প্ৰচণ্ড জ্বৰ। তাৰপিছত গৈ পেলাই আনিলোঁ। অনাৰ পিছতে আৰু পূৰা খাব, এই 3 দিন একো খাব পৰা নাই। আজি অকণমান, কালিৰ পৰা অকণমান ভাল পাইছে। তো মই হোমিঅ' ঔষধ খুৱাই আছোঁ। বন্ধু কাকাল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কৈ দিয়া। শ্বেয়াৰটো কৰি দিব। অঁ, শ্বেয়াৰ